নমস্কাৰ মই সুলোচনা সকলোকে মোৰ চেনেলত স্বাগতম জনালো। আজি মহাশিৱৰাত্ৰিৰ উপলক্ষে মন্দিৰত গলো অলপমান ৰাতিপুৱাই আৰু তাৰে এটা সৰুকে ভিডিঅ' বনাই আনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু সকলোকে মোৰ ফালৰ পৰা বহুত শুভকামনা। মহাশিৱৰাত্ৰিৰ সকলোৱে ভালে থাকক আৰু মন্দিৰৰ পৰা ওলাই ফটো এখনো সাঁচি ৰাখিলো আৰু আহতে ইমান ধুনীয়া ফুল ফুলি আছে, সেইকাৰণে ল'ৰাটোক ক'লো এটা ভিডিঅ' বনাই দিয়া। ভিডিঅ'টো কেনেকৈ বনালে চাওকচোন, মানে একোৱে ধৰিবই পৰা নাযায়, কি আছে কি নাই চব হিলাই একদম অৱস্থা বেয়া। যি কি নহওক আজি ভিডিঅ' এটা বনালে। এনেইতো সদায় কাপোৰৰ ভিডিঅ'ই দি থাকোঁ, কাপোৰৰ ডিজাইনে দেখুৱাই থাকোঁ। আজি অলপ বেলেগকৈ দেখুৱালোঁ আৰু কেনেকুৱা লাগিল ভিডিঅ'টো আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ভিডিঅ' চাই ভাল পায় নে কেৱল কাপোৰৰে ভিডিঅ' চাই ভাল পায় সেইটোও কমেণ্ট কৰিব। আৰু যিহেতু অলপমান ওলাই গ'লোঁ সেইকাৰণে অলপ সাঁচি ৰাখিলোঁ আৰু ইয়াতে। কাপোৰ চিলোৱাৰ কাৰণে মানে কাপোৰৰ ভিডিঅ' বনাই থকাৰ কাৰণে আৰু বাহিৰত ওলোৱাই নহয় বেছি সময়, সেইকাৰণে যিখিনি সময় পাইছোঁ এইখিনি আজি ভিডিঅ' বনাই আনি ৰাখি থলোঁ। এতিয়া মই মন্দিৰৰ পৰা আহিয়ে বাকী কামখিনি কৰি মই এতিয়া কাপোৰযোৰ দেখুৱাম আপোনালোকক। মোৰ কাপোৰযোৰ কেনেকৈ বনালোঁ। কাপোৰযোৰ একেবাৰে চিম্পুল। প্ৰথমে মেখেলাখন দেখুৱাইছোঁ। মেখেলাখনত মই বেছি হেভিকৈ ফুল ৰখা নাই, মই মাত্ৰ এহাৰিহে ফুল ৰাখিছোঁ আৰু তলত এটা লাইন দি দিছোঁ, কাৰণ বেছি হেভি হ'লে অলপমান ভাল নালাগে। আৰু এতিয়া চাদৰখন চাওক, চাদৰখন মই এটা চাইডে পূৰা মানে বহুত তেৰহাকৈ অলপমান মানে বুটাটো ৰাখিছোঁ আৰু এটা চাইডে মই চিম্পুল ৰাখিছোঁ। চিম্পুলটো আচলতে মই মানে আচলত ল'ম। চিম্পুল যিফালে মই কমকৈ, যিটো চাইডত মই কমকৈ ৰাখিছোঁ সেইটো মই আচলত ল'ম, কাৰণ মই আচলটো মেলি দি বেছি নিপিন্ধোঁ, কমেই পিন্ধোঁ। সেইকাৰণে মই আৰু যিটো চাইডে মই বেছিকৈ ফুল দিছোঁ সেইটো মই তলত ল'ম, সন্মুখত ল'ম। এতিয়া মই দেখুৱাইছোঁ কেনেকৈ লৈছোঁ। আৰু যদি আপোনালোকে যদি ভাল পায় তে দুপিনে লগাব পাৰে, ইচ্ছা নিজৰ। আৰু যদি কেতিয়াবা মই আচলটো যদি মই কমটো যদি মই আগফালে লওঁ আৰু আচলটো মেলিও লওঁ, তেতিয়াহ'লে মোৰ কাপোৰযোৰ এনেকুৱা দেখিব। চাওক, মই এইটো ষ্টাইলতো কেতিয়াবা পিন্ধিব পাৰোঁ, মানে আচলটো মেলি দিলেও কাপোৰযোৰ এনেকুৱা দেখিব। আৰু আপোনালোকে এতিয়া চাব কেনেকুৱা লাগিছে আপোনালোকক আৰু কমেণ্ট কৰি জনাব। এটা চাইডে চিম্পুলে দেখিব, আৰু সেইকাৰণে মই আচলত কমেই ফুল দিছোঁ, কম ফুল ৰাখিছোঁ আচলত। আৰু ফুলকেইটা চাওক ওচৰৰ পৰা এনেকৈ ৰাখিছোঁ ফুলকেইটা। চাদৰৰ দহিটো অলপ পাতলকৈ ৰাখিছোঁ, এইটো বেছি ঘন হ'লে বেছি ভাল নালাগে, সেইকাৰণে অলপ পাতলকৈ ৰাখিছোঁ এইবাৰ। আৰু এইখিনি ঠাইত মই অলপ খালী ৰাখিছোঁ, কাৰণ ইয়াতে যদি মই বুটাটো দিওঁ তেতিয়াহ'লে মোৰ ডিজাইনটো নেদেখিব। সেইকাৰণে মই এইটো ছাইডত মানে ডিজাইনটোৰ কাৰণে, যিটো মই তলৰ পৰা ওপৰলৈ কমাই আহিছোঁ, সেই ডিজাইনটোৰ কাৰণে মই এটা ছাইডত মানে অলপ কম ফুল দিলোঁ, সেইখিনিত মই ফুল নিদিলোঁ। আৰু মই ফুলকেইটা প্ৰথমে আঠা লগাইছিলোঁ, তাৰপিছত কিন্তু মই এতিয়া মেচিন চিলাই কৰি দিছোঁ। আৰু এতিয়া মই দেখুৱাম আপোনালোকক মই কাপোৰযোৰ কেনেকৈ বনালোঁ। প্ৰথমে মই কাপোৰযোৰ পাৰি লৈছিলোঁ, তাৰপিছত চাওক এনেকৈ পাৰি লৈ মই আচলতে প্ৰথমতে ফুলকেইটা বহুৱাই লৈছোঁ, তাৰপিছত মই আঠা দিছোঁ। ইয়াতে প্ৰথমতে মিলাই লৈছোঁ, গোটেই ফুলখিনি মই কাটি মিলাই লৈছোঁ, তাৰপিছত মই আঠা লগাই তাৰপিছত আৰু চিলাই মাৰি গৈছোঁ। একেবাৰে কম খৰচত আৰু কম সময়ত বনাই লৈছোঁ। বিহুৰ উপলক্ষে, বিহুত পিন্ধিম বুলি কাপোৰযোৰ বনাই লৈছোঁ। আৰু এইটোত মই কটনৰ লেচটো ব্যৱহাৰ কৰিছোঁ। আৰু এই কাপোৰযোৰ আৰু এই লেচবিলাক মই চব মিছৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। আৰু এতিয়া
ইয়াতে মই দুটা কালাৰ ব্যৱহাৰ কৰিছোঁ আপোনালোকে ইচ্ছা যি কালাৰ ব্যৱহাৰ কৰে কিন্তু এই কালাৰটোত মুগাটো নহয় এইটো গোল্ডেন কালাৰত আচলতে এইটো কালাৰ ৰঙাটো বহুত ভাল লাগে কম দামত মানে বহুত ধুনীয়া কাপোৰ বনালো আৰু বিহুত পিন্ধাৰ কাৰণে এইখন মেখেলাখনতো একেই প্ৰথমে ফুলকেইটা মিলাই লৈছোঁ আৰু তাৰপিছত আঠা লগাই দি দিছোঁ আঠা লগাই অলপমান শুকোৱাৰ পিছত এইটো চিলাই কৰি দিছোঁ মেচিনত আৰু এতিয়া দুটা সাইড একেলগে কৰি একেফালে কৰি মিলাই ফুলকেইটা একে জোখতে লৈ লৈছোঁ জোখ কৰি মিলাই ফুলকেইটা বহুৱাই লৈছোঁ আৰু আঠা লগাই দিছোঁ আৰু কাপোৰযোৰৰ ডিজাইনটো আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটি সাবস্ক্ৰাইব কৰিব যাতে নটিফিকেশ্যনবিলাক পাই থাকে আৰু নতুন ভিডিঅ' তেতিয়াহ'লে আজিলৈ আহিছোঁ ধন্যবাদ